নমস্কাৰ সো এই পোষ্টকেইটা মুকলি কৰিছে এছিষ্টেণ্ট মেনেজাৰ ইন আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেড অৰ্থাৎ APGCLৰ ফালৰ পৰা ইয়াতে আপোনালোকে চাব পাৰে কেইটা পোষ্ট আছে ইলেক্ট্ৰিকেলৰ বাবে 10টা আছে মেকানিকেল 6টা ইনফৰমেশ্যন টেকনলজি 3টা ইনষ্ট্ৰুমেণ্টেশ্যনৰ 2টা চিভিলৰ বাবে 10টা আছে হিউমেন ৰিসোৰ্চৰ বাবে 4টা আছে সো ইয়াতে আপোনালোকে কেটেগৰি ওয়াইজ কিছুমান পোষ্ট ডিভাইড কৰি দিয়া আছে ইয়াতে আপোনালোকে চাব পাৰিব ইয়াতে স্যালাৰিটো থাকিব আপোনালোকৰ 37300 পৰা ষ্টাৰ্ট হ'ব আৰু গ্ৰেড পে টু 14200 rupees এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত দ্য কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন আৰু লগতে আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ কৰা হ'ব লাগিব বয়স ইয়াতে মিনিমাম 21 বছৰ লাগিব সাধাৰণতে আৰু 38 বছৰ মেক্সিমাম এজ ৰখা হৈছে 1 জানুৱাৰী 2026 হিচাপে বয়সটো ধৰা হ'ব কিন্তু ইয়াতে SC/ST হলে ইয়াতে 43 লৈকে পাৰিব আৰু ইয়াতে OBC হলে 1 ইয়াৰ লৈকে পাৰিব PWD পৰা হলে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব এপ্লাই কৰতে এপ্লিকেশ্যন ফিজ হিচাপে জেনাৰেল হলে 297.20 rupees পেমেন্ট কৰিব লাগিব OBC হলে 197.20 rupees আৰু SC/ST BPL PWBD কেণ্ডিডেট হলে 47.20 rupees পেমেন্ট ইয়াতে কৰিব লাগিব অনলাইন মোডতে পেমেন্টটো কৰিব পাৰিব সো ইয়াতে চাব পাৰে এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ বাবে BE নাইবা BTech কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত মিনিমাম 4 ইয়াৰ্ছৰ আফটাৰ SSLC মানে হায়াৰ সেকেন্ডাৰী পিছত অৰ ইকুইভ্যালেন্ট অৰ 3 years after completion of the full time diploma course in engineering ইয়াতে আপোনালোকৰ মিনিমাম 60% থাকিব লাগিব SC/ST কেণ্ডিডেট হলে গোটেইকেইটা যিমান পোষ্ট আছে 50% হলেও এলিজিবল হ'ব নেক্সট এছিষ্টেণ্ট মেনেজাৰ মেকানিকেলৰ ক্ষেত্ৰত ইয়াতে আপোনালোকৰ ফুল টাইম BE নাইবা BTech কৰা হ'ব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত 60% মাৰ্কসটো বিচৰা হৈছে SC/ST বাবে 50% হলে হ'ব এছিষ্টেণ্ট মেনেজাৰ ইনষ্ট্ৰুমেণ্টেশ্যনৰ বাবে আপোনালোকে ফুল টাইম বেচেলৰ অফ ইঞ্জিনিয়াৰিং নাইবা BTech কৰা হ'ব লাগিব ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত 60% মাৰ্কস বিচৰা হৈছে মিগতে SC/ST হলে 50% এছিষ্টেণ্ট মেনেজাৰ ITৰ ক্ষেত্ৰতো ফুল টাইম BE নাইবা BTech কৰা হ'ব লাগিব ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং নাইবা ইনফৰমেশ্যন টেকনলজিৰ ক্ষেত্ৰত 60% মিনিমাম মাৰ্কস আৰু SC/ST হলে 50% থাকিব লাগিব এছিষ্টেণ্ট মেনেজাৰ চিভিলৰ ক্ষেত্ৰত ফুল টাইম BE নাইবা BTech কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত লগতে পাৰ্চেন্টেজ সমূহ সেম ৰাখিছে 60% SC/ST হলে 50% এছিষ্টেণ্ট মেনেজাৰ HR ৰ ক্ষেত্ৰত 2 ইয়াৰ্ছ ফুল টাইম MBA নাইবা PGDM ডিগ্ৰী কৰা হ'ব লাগিব স্পেশালাইজেশ্যন ৰখা হৈছে হিউমেন ৰিসোৰ্চ মেনেজমেন্ট নাইবা পাৰ্সোনেল মেনেজমেন্ট ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনৰ ক্ষেত্ৰত অনলাইন এপ্লাইটো এতে 24 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব লাষ্ট ডেট টু 23 আগষ্টলৈকে থাকিব আৰু পেমেন্ট কৰাৰ লাষ্ট ডেটটো 25 আগষ্টলৈকে লাভ কৰিব যেহেতু নটিফিকেশনটো APSC ৰিলিজ কৰিছে গতি APSC এক্সামটো পাতিব আপোনালোকে এপ্লাই কৰাৰ বাবে apscrecruitment.in এটো অফিচিয়েল ৱেবছাইটলৈকে গৈ এপ্লাই কৰিব পাৰিব এক্সাম চেণ্টাৰটো জোন ওয়াইজ চাব পাৰে শিলচৰ জোন যোৰহাট জোন নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এইকেইটা জোন আৰু ডিস্ট্ৰিক্ট ওয়াইজ এফালে দিয়া আছে জোনসমূহ আপোনালোকৰ ডিস্ট্ৰিক্টটো কোনটো জোনত পৰিছে সেই হিচাপে আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়তে অপচনটো লাভ কৰিব আজিৰ ভিডিঅ'টো মানে আছিল লাইক এটা কৰি ৰাখিব নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব প্ৰথমবাৰ ভাবিলে সাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ ধন্যবাদ